যোৱাকালি আবেলি জুবিন ক্ষেত্ৰত তিনিজন ব্যক্তি, তেওঁলোকৰ নাম হ'ল মুকুট দাস, ৰঞ্জন দাস, দুইজনৰ ঘৰ শুৱালকুছি আৰু এজন হ'ল আলম আলী, তেওঁৰ ঘৰ চট চালমৰা। তেওঁলোকে মদ্যপান কৰি আহি জুবিন ক্ষেত্ৰত এটা অপ্ৰীতিকৰ সৃষ্টি কৰে, যাৰ ফলত তাত জুবিনৰ অনুৰাগীবিলাকে উত্তেজিত হয়। উত্তেজিত হোৱাত আমাৰ তাত কৰ্তব্যৰত অৱস্থাত থকা আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদানত তেওঁলোকক বচাই আনে। বচাই যাওঁতে আমাৰ আৰক্ষীকে তেওঁলোকে অলপ মিছবিহেভ কৰে আৰু কিছু লোকক আঘাতপ্ৰাপ্ত কৰে আৰু দুগৰাকী আমাৰ লেডিজ পুলিচ আছিলে, তেওঁলোককো শাৰীৰিকভাৱে পদস্থ কৰে আৰু দুজন কনিষ্টেবলক এজনকৈ হাতত কামুৰিও দিছে তেওঁলোকে। আৰু তেওঁলোকক আমি আইনী থানালৈ লৈ অহা হয়। এতিয়া তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা লোৱা হ'ব। নিজাববীয়াকে কিবা গোচৰ ৰুজু কৰা হৈছে হয়, থানাৰ ফালৰ পৰা তেওঁলোকে আমাৰ যিগৰাকী আমাৰ মহিলা কনিষ্টেবল অপদস্থ কৰিছিলে তেওঁলোকে এখন এজাহাৰ দিয়ে আৰু সেই এজাহাৰ ভিত্তিত এটা কেছ ৰুজু কৰা হৈছে। আজি তেওঁলোকক মহামান্য আদালতলৈ প্ৰেৰণ কৰা হৈছে। কেইটা বজাৰ ঘটনা ছাৰ? আবেলি প্ৰায় 4:30 5টা বজাৰ ভিতৰত হ'ব। পুৰা শক্ত হৈ আহিছে। ইভেন তেওঁলোকে হাইৱে ব্লক কৰি পাব্লিককো অলপ অসভ্যালি কৰে আৰু। মানে কি হ'ল, মই কালিতো জানেই দেওবাৰ গোটেই জাম লাগি আছে। তাৰপিছত তেখেতলোক আহিছে, পুৰা খাই বৈ আহিছে আৰু খাই বৈ আহি মানে মানুহ বিলাককো বেয়া ব্যৱহাৰ, তাৰপিছত সেনেকে কৰি আমি আৰু গাড়ী চাড়ী ৰখাই দিছে, দেৰি উৎপাত। তাৰপিছত আমি কলো আৰু এইবোৰ কৰিব নালাগে, হেৰি কৰিছে, স্কুটি পেলাই দিছে গাড়ীৰ মাজত দি পিনে আৰু আমাকে মানে আৰু যি টি ব্যৱহাৰ, পাৰিলে গাতে হাত দি আৰু আমি তেওঁ মানে নিজকে ধৈৰ্য ধৰি আছো। তাই ভন্টিজনী গ'ল, তাইকো মানে খেদি যায়, মানে কাৰো কথা নুশুনে আৰু মানে পুৰা আৰু এনেকুৱা নিচা খোৱা মানুহ দেখিছো, কিন্তু এনেকুৱা দেখা নাই আৰু ইমান অভদ্ৰ। মানে পাব্লিক খিনি গোটেই কৈছে, বাইদেউ আপোনালোকে কি চাই আছে, আপোনালোকেতো কিবা এটা কৰক। আৰু আমি পাৰাখিনি কৰিছো, আমিতো গাত কাকো হাত দিবও নোৱাৰো, যিমান পাৰো কণ্ট্ৰল, মানে ঠাণ্ডা হওক। আৰু মাকে, এই ল'ৰাজনৰ মাকে আহি পিনে মাকে তাক চৰি আহিছে, তেওঁ মাকৰ কথাও নুশুনে। কালি আমাৰ ইমাৰ্জেঞ্চি ডিউটি আছিলে, ইমাৰ্জেঞ্চি ডিউটি আমি গৈছিলো। তেখেতলোকৰ জুবিন ক্ষেত্ৰত কিবা হৈছিলে বুলি গম পাইছিলো অলপ। তেতিয়া আমি আনিব যাওঁতে আমাৰ গাড়ীৰ ওপৰত উঠি আনি থাকোতে তাক হাতত ধৰি আহিছিলো, হাতত একো কৰিব নোৱাৰি মুখেৰে কামুৰি দিছে। হয়, মই ডিউটি অৱস্থাতে আছিলো জুবিন ক্ষেত্ৰত। তেওঁলোকে যেতিয়া তেনেকে অসভ্যালি কৰিছে, মানুহক গালি গালাজ কৰা দেখি আমি আগবাঢ়ি গলো। গৈ তেওঁলোকক বাৰে বাৰে বুজাইছো যে আপোনালোকে তেনেকুৱা নকৰিব, অসভ্যালি নকৰিব। কিন্তু বুজোৱাৰ পিছত তেওঁলোকে আমি কৈ থকা অৱস্থাতে আহি ডাইৰেক্ট গাত হাত দিছে। গাত হাত দি মোক এনেকে চোলাত ধৰি ঠেলাই দিছে, কৈছে এইটো অসম পুলিচৰ এইটো অধিকাৰ নাই, কোনে অধিকাৰ দিছে বুলি বিভিন্ন ধৰণে গালি গালাজ কৰিছে। মোৰ লগত আৰক্ষীৰ বাইদেউ এগৰাকী আছিলে ট্ৰেফিকৰ, তেওঁ আহিছে, তেওঁৰো গাত বাৰে বাৰে হাত দিছে, আমাক মাৰিবলৈ বাৰ বাৰ খেদি আহিছে। আমাক গুচাই মোৰ লগত যিকেইজন সহকৰ্মী আছিলে তেওঁলোকৰো গাত হাত দি কিনে শাৰীৰিকভাৱে অপদস্থ কৰিছে আমাক, আৰু বিভিন্ন ধৰণে গালি গালাজ কৰিছে। বহুত অপ্ৰীতিকৰ পৰিৱেশ এটা সৃষ্টি কৰিছিলে তাতে।